Hello everyone, welcome to Shiksha Setu YouTube channel. অসমৰ সম্পূৰ্ণ ইতিহাসৰ আজি পাৰ্ট 4 আৰু আজিৰ পাৰ্টত আমি হালস্তম্ভ আৰু পাল বংশৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅটো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলো। হালস্তম্ভ বংশ। বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন অবিবাহিত আৰু নিঃসন্তান হোৱাৰ বাবে তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাত কামৰূপৰ সিংহাসন লৈ যুঁজ-বাগৰ আৰম্ভ হয়। অৱশেষত 655 খ্ৰীষ্টাব্দত হালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰি নিজৰ নাম অনুসৰি হালস্তম্ভ নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিলে। এতিয়া এই হালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন হ'ল? হালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হৈছে হালস্তম্ভ। হালস্তম্ভ মানে হ'ল হাল খুঁটা বা খুঁটাৰ দৰে শক্তিশালী। হালস্তম্ভ নামটোৱে পাৱাৰফুল মিনিং কৰে। প্ৰায় 350 বছৰ কামৰূপত শাসন কৰিছিল এই বংশই। হালস্তম্ভৰ পাছত কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে আৰু ইয়াৰ ভিতৰত শ্ৰীহৰ্ষদেৱ বা শ্ৰীহৰ্ষই আছিল শ্ৰেষ্ঠ। এতিয়া হালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা। হালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন হ'ব? হৰ্ষদেৱ। শ্ৰীহৰ্ষদেৱ বা শ্ৰীহৰ্ষ। শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষদেৱ হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। শ্ৰীহৰ্ষই গৌড়, ৰুদ্ৰ, কলিংগ আৰু কুশল জয় কৰি কামৰূপ ৰাজ্যক এক বিশাল সাম্ৰাজ্যত পৰিণত কৰিছিল। শ্ৰীহৰ্ষদেৱৰ জীয়ৰী ৰাজ্যমতীক নেপালৰ ৰজা দ্বিতীয় জয়দেৱলৈ বিয়া দিছিল। শ্ৰীহৰ্ষদেৱৰ জীয়ৰী ৰাজ্যমতীক কালৈ বিয়া দিছিল? ৰাজ্যমতীক নেপালৰ ৰজা দ্বিতীয় জয়দেৱলৈ বিয়া দিছিল। হালস্তম্ভ বংশৰ ৰাজধানী আছিল হৰপ্পেশ্বৰ। হালস্তম্ভ বংশৰ ৰাজধানী কি আছিলে? হৰপ্পেশ্বৰ। বৰ্তমানৰ তেজপুৰ চহৰকেই হৰপ্পেশ্বৰ বুলি ঠাৱৰ কৰিছে। বৰ্তমানৰ যিখন তেজপুৰ চহৰ আছে সেই তেজপুৰ চহৰখনকে কি বুলি কোৱা হৈছিলে? হৰপ্পেশ্বৰ বুলি কোৱা হৈছিলে সেই সময়ত। হালস্তম্ভ বংশৰ ৰাজধানী আছিল হৰপ্পেশ্বৰ। বৰ্তমানৰ তেজপুৰ চহৰকে হৰপ্পেশ্বৰ বুলি ঠাৱৰ কৰিছে। হালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম আছিল ত্যাগসিংহ। এতিয়া হালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিলে? ত্যাগসিংহ। ত্যাগসিংহ আছিলে হালস্তম্ভ বংশৰ শেষৰজন ৰজা। আৰু প্ৰথমজন ৰজা কোন আছিলে? যিয়ে প্ৰতিষ্ঠা কৰিছিলে এইটো বংশৰ, তেওঁ আছিলে কোন? হালস্তম্ভ। আৰু শেষৰজন ৰজা হৈছে কোন? ত্যাগসিংহ। হৰ্যৰ বৰ্মনে হৰপ্পেশ্বৰত, বৰ্তমান তেজপুৰ, ৰাজধানী প্ৰতিষ্ঠা কৰি হেতুকাশুলিনৰ এটা বিশাল মন্দিৰ নিৰ্মাণ কৰাইছিল। হেতুকাশুলিন বা হেতুকাচুলিন। হেতুকাচুলিন মানে কি হৈছে? এইটো শিৱৰ এটা নাম হয়। তো এটা শিৱ মন্দিৰ তাতে নিৰ্মাণ কৰিছিল। কাষতে এটা পুখুৰী আছে যাৰ নাম বৰ্তমানেও হৰ্যৰ পুখুৰী নামেৰে খ্যাত। তাত এতিয়াও বৰ্তমান কি আছে? এটা হৰ্যৰ পুখুৰী নামেৰে এটা পুখুৰী আছে আৰু এইটো কোনে খন্দাইছিল? হৰ্যৰ বৰ্মনে। হালস্তম্ভ বংশৰ বিষয়ে জনাত সহায় কৰা সমলবোৰ হ'ল, এতিয়া হালস্তম্ভ বংশৰ বিষয়ে আমি কেনেধৰণৰ তথ্যৰ পৰা জানিব পাৰো? হৰ্যৰ বৰ্মনৰ হায়ুংথাল তামৰফলি, বনমালাৰ তেজপুৰ অনুদান, বলবৰ্মনৰ নগাঁও অনুদান লিপিৰ পৰা কিছু কথা জানিব পাৰি আৰু ৰত্নপালৰ বৰগাঁও তামৰফলিত হালস্তম্ভ বংশৰ বিষয়ে উল্লেখ আছে। এওঁলোক আৰ্য নাছিল। এওঁলোক আৰ্য নাছিল। হালস্তম্ভৰ এজন স্থানীয় ম্লেচ্ছ নেতা আছিল বুলি অনুমান কৰা হয়। এই বংশৰ ফলিসমূহত হালস্তম্ভক ভৌম বংশৰ নৰকৰ বংশধৰ বুলি পৰিচয় দিয়া হৈছিল। এতিয়া আহিলে পাল বংশ। আৰু আমি ইয়াৰ আগতে পঢ়িছিলো এতিয়া কি? হালস্তম্ভ বংশ, যাৰ প্ৰতিষ্ঠাপক হৈছে হালস্তম্ভ আৰু শেষৰজন ৰজা হৈছে ত্যাগসিংহ আৰু শ্ৰেষ্ঠ ৰজা আছিলে শ্ৰীহৰ্ষ। এতিয়া আমি পাম হালস্তম্ভ বংশৰ বিষয়ে। হালস্তম্ভ বংশৰ শেষৰ ৰজা ত্যাগসিংহৰ উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হোৱাত ৰাজ্যত অৰাজক অৱস্থাৰ সৃষ্টি হোৱাত ভৌম নৰক বংশীয় বুলি জনাজাত ব্ৰহ্মপালক সিংহাসনত বহুৱালে। এতিয়া ইয়াত কি কৈছে? হালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিংহৰ কোনো উত্তৰাধিকাৰী নাছিল আৰু এই উত্তৰাধিকাৰী নথকাৰ কাৰণে কি হৈছিলে? ৰাজ্যত অৰাজকতাৰ সৃষ্টি হৈছিলে, কাৰণ ৰাজ্য শাসন কৰিবলৈ লোক নাছিলে। গতিকে কি কৈছিলে? নৰক বংশীয় বুলি জনাত ব্ৰহ্মপালকে কি কৰিছিলে? সিংহাসনত বহুৱাইছিল। ব্ৰহ্মপালৰ বংশধৰসকলে এওঁলোকৰ নামৰ শেষত পাল উপাধি ব্যৱহাৰ কৰিছিল, সেয়ে এই বংশক পাল বংশ
বুলি কোৱা হৈছে। লিংক আছে ইটো বংশ সিটো বংশৰ লগত, কিন্তু এই ব্ৰহ্মপাল শেষত কি আছে পাল, নামৰ শেষত পাল থকাৰ কাৰণে এই বংশটোৰ নাম কি হ'ল বুলি কৈছে পাল বংশ। ৰত্নপালৰ দিনত 3খন ফলি উদ্ধাৰ হৈছে, বাৰী তামৰ ফলি, বৰগাঁও তামৰ ফলি আৰু শুৱালকুছি তামৰ ফলি। এইবিলাক মনত ৰাখিব আপোনালোকে। এতিয়া কুৱেশ্যন এনেকে আহিব পাৰে, বাৰী তামৰ ফলি বা বৰগাঁও তামৰ ফলি কাৰ সময়ত উদ্ধাৰ হোৱা ফলি? ঠিক আছে, তেতিয়া আমি লিখিব লাগিব ৰত্নপালৰ দিনৰ। এইকেইখন হৈছে ৰত্নপালৰ দিনৰ। 1138 খ্ৰীষ্টাব্দত আমি কামৰূপত পাল বংশৰ ৰাজত্বৰ অন্ত পৰা বুলি ক'ব পাৰোঁ। বুটকুৰু গৌড় ৰজা ৰামপালে জয়পালক পৰাস্ত কৰি কামৰূপৰ একাংশ অধিকাৰ কৰি টিংগদেৱক সেই অঞ্চলৰ শাসনকৰ্তা পাতে। এই কথা সন্ধানকৰ নন্দীৰ দ্বাৰা ৰচিত ৰামচৰিতত উল্লেখ আছে। এই পাল বংশৰ ৰজাসকল চাওক, ৰজাৰ নাম আৰু এইফালে ৰাজত্বকাল। ব্ৰহ্মপাল, ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল আৰু জয়পাল। এইকেইজন হৈছে পাল বংশৰ ৰজা। ভিডিঅ'টোত ইমানখিনি আছিলে। নেক্সট আমি ইয়াৰ পাছৰ যিবিলাক বংশ আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আৰু ভিডিঅ'টো যদি শেষলৈকে চালে তেতিয়াহ'লে থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।